হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আমি ফ্ৰী টয়লেটৰ কাৰণে এপ্লাই কৰিম। ইয়াৰ আগতে আপোনালোকক দেখুওৱা হৈছিল কেনেকৈ ফ্ৰী টয়লেটৰ কাৰণে এপ্লাই কৰিব। সেইটো ভিডিঅ' চাই বহুতে এপ্লাই কৰাৰ পিছত টকাখিনি পাইছে আৰু যিখিনি আৰু বহুতে পোৱা নাই, যিসকলে পোৱা নাই সেইসকলে পাই যাব কিছুদিনৰ ভিতৰত। সেইসকলে ভেৰিফাই হৈ আছে এতিয়া। তো আজি আপুনি কেনেকৈ টয়লেটৰ কাৰণে এপ্লাই কৰিব ফুল প্ৰচেছ এই ভিডিঅ'ৰ সহায়ত দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ যিখন ক্ৰোম ব্ৰাউজাৰ আছে তাতে আহিব। তাতে আপুনি লিখিব SBM লিখি সাৰ্চ কৰিব। SBM লিখি সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তো আপুনি কি কৰিব, ফাৰ্ষ্ট টাইম দেখা পাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং। ইয়াত আপুনি ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এইটো পেজত আহিব। এইটো পেজত অহাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। এনেকৈ আপুনি ওপৰফালে স্ক্ৰল কৰি ল'ব। স্ক্ৰল কৰাৰ পিছত ইয়াত আপুনি কেইবাটা এটা অপশ্যন দেখা পাব। ইয়াত আপুনি কি কৰিব, ফাৰ্ষ্ট টাইম দেখা পাব নো ইয়ৰ স্বচ্ছ ভাৰত ডেটা। ইয়াত আপুনি ক্লিক নকৰিব। তাৰপিছত দেখা পাব ছেকেণ্ড নম্বৰ, ইয়াতে দেখা পাব 2 নম্বৰ অপশ্যন দেখা পাব এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডেছবৰ্ড। ইয়াত আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তো এইটো পেজত অহাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাই আছে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ। তো আপুনি যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিখন মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াতে দিব। দিয়াৰ পিছত ইয়াতে গেট OTP ক্লিক কৰি ইয়াতে OTP দি ইয়াতে আপুনি সাইন ইন কৰিব। আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপুনি কি কৰিব, নতুনকৈ আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ইয়াতে দেখা পাই আছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপুনি ক্লিক কৰিব। ইয়াতে চিটিজেন ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে মোবাইল নম্বৰ বিচাৰিব। ইয়াতে আপুনি মোবাইল নম্বৰ দিব। তাৰপিছত ইয়াতে গেট OTP ক্লিক কৰিলে আপুনি OTP আহিব। OTPটো ইয়াতে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনাৰ যিখন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে সেই প্ৰচেছ কমপ্লিট কৰি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তো এনেকৈ আপোনাৰ যিখন ৰেজিষ্ট্ৰেশ্যন আছে ৰেজিষ্ট্ৰেশ্যনটো আপুনি কমপ্লিট কৰিব। ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰাৰ পিছত আপুনি লগ ইন হোম পেজত আহিব। তো ইয়াতে দেখা পাইছে লগ ইন কৰা যিখন হোম পেজ আছে সেইটো ইয়াতে লগ ইন অ'পেন হৈছে। তাৰপিছত ইয়াতে আপোনাৰ যিখন মোবাইল নম্বৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেইখন আপুনি ইয়াতে দিব। দিয়াৰ পিছত ইয়াতে গেট OTP অপশ্যনত ক্লিক কৰিব। গেট OTP অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব। তো আপোনাৰ যিখন OTP আছে OTPটো আপুনি দিব। OTPটো দিয়াৰ পিছত ইয়াতে দেখা পাব কেপচাৰ। ইয়াতে আপুনি কেপচাৰটো ফিল আপ কৰিব লাগিব। কেপচাৰটো ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাব সাইন ইন। ইয়াতে আপুনি সাইন ইন অপশ্যনত ক্লিক কৰিব। সাইন ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন প্ৰফাইল আছে যিখন ডেছবৰ্ড আছে সেইখন আপোনাৰ এনেকৈ খোল খাব। ইয়াতে দেখা পাব আপোনাৰ যিখন এড্ৰেছ আছে এড্ৰেছটো শ্ব' কৰিব। তো তাৰপিছত আপুনি কি কৰিব, এইফালে লেফ্ট ছাইডত আহিব। লেফ্ট ছাইডত অহাৰ পিছত ইয়াতে দেখা পাব 3টা ডট আছে। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপুনি 2টা অপশ্যন পাব। ইয়াতে দেখা পাব নিউ এপ্লিকেশ্যন। তো আপুনি যিহেতু নতুনকৈ এপ্লাই কৰিব সেই ক্ষেত্ৰত আপুনি কি কৰিব লাগিব, ইয়াতে দেখা পাব নিউ এপ্লিকেশ্যন। ইয়াতে আপুনি ক্লিক কৰিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, অকণমান ৱেইট কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, ফাৰ্ষ্ট টাইম দেখা পাব ষ্টেট নেম। আপোনাৰ যিখন ষ্টেট নেম আছে অট'মেটিকলি আহিব। তাৰপিছত ইয়াতে দেখা পাব ডিষ্ট্ৰিক্ট নেম। ইয়াতে আপুনি ডিষ্ট্ৰিক্ট নেমটো আপোনাক চুজ কৰিব লাগিব। ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো আপুনি চুজ কৰিব। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট আছে সেইখন আপুনি চুজ কৰিব। তো ডিষ্ট্ৰিক্ট নেমটো চুজ কৰাৰ পাছত দেখা পাব ব্লক নেম। আপোনাৰ যিখন ব্লক নেম আছে সেই আপোনাৰ ব্লক নেমটো আপুনি ইয়াৰ পৰা চুজ কৰিব। ব্লক নেম দিয়াৰ পাছত ইয়াতে দেখা পাব গ্ৰাম পঞ্চায়ত, মানে আপোনাৰ যিখন পঞ্চায়ত আছে সেই পঞ্চায়তটো আপোনাৰ ইয়াৰ পৰা চুজ কৰিব। আপোনাৰ যিখন পঞ্চায়ত আছে সেইখন আপুনি চুজ কৰিব। পঞ্চায়তটো চুজ কৰাৰ পিছত তাৰ দেখা পাব ভিলেজ নেম। আপোনাৰ যিখন ভিলেজ আছে সেই ভিলেজটো আপুনি ইয়াৰ পৰা চুজ কৰিব। তাৰপিছত দেখা পাব হেবিটেশ্যন। হেবিটেশ্যনটো হ'ল আপোনাৰ যিখন গাঁৱৰ নেম আছে সেই গাঁৱৰ নেমখন আপোনাৰ যদি কিবা এটা যিখন নেম আছে সেই নেমৰ পৰিৱৰ্তে বেলেগ কিবা নেমত যদি আপুনি জানে সেইটো আপুনি ইয়াতে দি দিব, মানে পৰিচিত নেম যিটো আছে সেইটো আপুনি ইয়াতে দিব। তাৰপিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। তো তাৰপিছত ইয়াতে আপুনি দেখা পাইছে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। তো ইয়াতে আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডত যিখন আপোনাৰ নেম আছে সেই চেম নেমটো ইয়াতে আপুনি টাইপ কৰিব। তাৰপিছত দেখা পাব আধাৰ কাৰ্ড নাম্বাৰ। ইয়াতে আপোনাৰ যিখন আধাৰ কাৰ্ডৰ নাম্বাৰ আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰখন আপুনি ইয়াতে দিব। তাৰপিছত ইয়াতে আপুনি এই যিখন বক্স দেখা পাইছে এই বক্সত ক্লিক কৰি ইয়াতে ভেৰিফাই আধাৰত ক্লিক কৰিব। ভেৰিফাই আধাৰত ক্লিক কৰিলে আপোনাৰ আধাৰখন ভেৰিফাই হৈ যাব। তাৰপিছত আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত তো ইয়াতে দেখা পাইছে ফাদাৰ্ছ নেম অব্লিক হাজবেণ্ড নেম। তো ইয়াতে আপোনাৰ যদি হাজবেণ্ডৰ নেম আছে বা ফাদাৰ্ছৰ নেম আছে সেইখন আপুনি দিব। যদি মহিলাসকলে এপ্লাই কৰি আছে তেনে ক্ষেত্ৰত আপুনি হাজবেণ্ডৰ নেম দিব। আৰু যদি পুৰুষসকলে এপ্লাই কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ যিখন ফাদাৰ্ছ নেম আছে সেইখন দিব। তাৰপিছত আপুনি কি কৰিব, জেণ্ডাৰটো আপোনাৰ যিখন মেল আছে নে ফিমেল আছে সেইখন আপুনি ইয়াতে চুজ কৰিব। তাৰপিছত দেখা পাব কেটাগৰী আপোনাৰ SC আছে নে কেটাগৰীটো আপোনাৰ APL আছে নে BPL আছে সেইখন আপুনি দিব। তো APL BPLটো দিয়াৰ পিছত তলফালে দেখা পাব সাব কেটাগৰীটো আপোনাৰ ইয়াতে জেনাৰেল আছে নে SC আছে নে ST আছে সেইখন আপুনি দিব। যদি আপোনাৰ জেনাৰেল হয় জেনাৰেল দিব, SC হ'লে SC দিব। তো আপোনাৰ যিখন আছে আপুনি সেইখন দিব।
তাৰপিছত দেখা পাব আধাৰ টাইপ অটোমেটিক্যালি আহিব। তাৰপিছত তলফালে আহিব, তলফালে দেখা পাব মোবাইল নাম্বাৰ। তো আপোনাৰ যিখন মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত ইমেইল আইডিৰো অপশ্যন আছে, এইটো নিদিলেও কথা নাই। তাৰপিছত দেখা পাব এড্ৰেছ, আপোনাৰ যিখন এড্ৰেছ আছে এড্ৰেছটো আপুনি ইয়াতে টাইপ কৰি দি দিব। এড্ৰেছটো দিয়াৰ পিছত তলফালে আহিব, ইয়াতে দেখা পাব IFSC কোড। ইয়াতে আপোনাৰ যিখন বেংক নেম আছে সেই বেংকৰ যিখন IFSC আছে সেই বেংকৰ IFSCটো আপুনি ইয়াতে দিব। তাৰপিছত আপুনি তলফালে দেখাব নেম অফ দ্য বেংক, আপোনাৰ যিখন বেংক আছে সেই বেংকৰ নেমখন আপুনি অটোমেটিক্যালি আহি যাব। IFSC কোডটো দিয়াৰ পিছত আপোনাৰ যিখন বেংকৰ নেম আছে সেইখন আপোনাৰ অটোমেটিক্যালি আহিব। তাৰপিছত দেখা পাব নেম অফ দ্য বেংক, আপোনাৰ কোনখন বেংক আছে সেইখনৰ বেংক আপোনাৰ অটোমেটিক্যালি আহিব। তাৰপিছত আপুনি তলফালে আহিব, তলফালে অহাৰ পিছত দেখা পাব একাউণ্ট নাম্বাৰ। আপুনি কি কৰিব, আপোনাৰ যিখন বেংকৰ নেম আছে সেই যিখন আপোনাৰ বেংক আছে সেই বেংকৰ যিখন একাউণ্ট আছে সেই একাউণ্ট নাম্বাৰটো আপুনি ইয়াতে দিব লাগিব আৰু সেই সেম একাউণ্টটো আপুনি ইয়াতে কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত ইয়াতে দেখা পাব স্ক্যান ফাৰ্ষ্ট পেজ অফ বেংক পাছবুক। আপোনাৰ যিখন বেংক পাছবুক আছে সেই বেংক পাছবুকৰ আপুনি একটা ফটোকপি কি কৰিব, মোবাইলৰ সহায়ত আপুনি এটা ফটো মাৰিব, ফটো মাৰি ইয়াতে আপুনি পাছবুকটো আপলোড কৰিব। পাছবুকটো আপলোড কৰাৰ পিছত ইয়াতে দেখা পাব এপ্লাই নাও, ইয়াতে আপুনি এপ্লাই নাও অপশ্যনত ক্লিক কৰিব। আৰু কি কৰিব, আপোনাৰ যিখন পাছবুক আছে পাছবুকৰ সাইজটো আপুনি কি কৰিব 200 কেবিৰ ওপৰত আপুনি দিব নোৱাৰিব, 200 কেবিৰ তলত ৰাখিব লাগিব। ওপৰত হ'লে কিন্তু আপোনাৰ নহ'ব, সেইখন আপোনাৰ ফাইলৰ যিখন ফৰ্মেট আছে PDF হ'লেও হ'ব, JPG যদি দিয়ে তেনেক্ষেত্ৰত আপোনাৰ হৈ যাব। তাৰপিছত আপুনি ইয়াতে এপ্লাই নাও অপশ্যনত ক্লিক কৰিলে আপোনাৰ যিখন এপ্লাই আছে এপ্লাইখন আপোনাৰ হৈ যাব। এপ্লাইখন হোৱাৰ পিছত আপুনি কি কৰিব, ওপৰফালে আকৌ আপুনি আহিব, তাৰপিছত আপুনি 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ কি হ'ব, এনেকুৱাকৈ আহি যাব। তো মোৰ ইয়াতে আগতীয়াকৈ এপ্লাই কৰা আছে বহুকেইটা। তো আপুনি কি কৰিব, আপোনাৰ যিখন এপ্লিকেশ্যন আছে এপ্লিকেশ্যনখন আপুনি প্ৰিণ্ট আউট কৰাৰ কাৰণে আপুনি কি কৰিব, ইয়াতে দেখাব এপ্লিকেশ্যন নাম্বাৰ, ইয়াতে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ। এই এপ্লিকেশ্যন নাম্বাৰৰ ওপৰত আপুনি ক্লিক কৰিব। এপ্লিকেশ্যন নাম্বাৰৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন ফৰ্মখন আছে সেইখন আপুনি কি ফিল আপ কৰিছে সেইখন আপোনাৰ এনেকুৱাকৈ আহি যাব। আৰু যদি আপুনি ষ্টেটাছ চেক কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি কি কৰিব, ইয়াতে আপুনি ৰাইট সাইডত দেখা পাব ট্ৰেক ষ্টেটাছ, ইয়াতে আপুনি ট্ৰেক ষ্টেটাছত ক্লিক কৰিব। ট্ৰেক ষ্টেটাছত ক্লিক কৰিলে আপোনাৰ যিখন ষ্টেটাছ আছে ইয়াতে আপুনি চাব পাৰিব। ইয়াতে আপুনি দেখা পাই আছে ফাৰ্ষ্ট ষ্টেপ আছে, সেকেন্ড ষ্টেপ, থাৰ্ড ষ্টেপ, ইয়াতে আপুনি দেখা পাই 5টা ষ্টেপ আছে। তো আপুনি যেহেতু এতিয়াই এপ্লাই কৰিছে ইয়াতে আপোনাৰ ফাৰ্ষ্ট ষ্টেপটো থাকিব। তাৰপিছত যেতিয়া আপোনাৰ পইচাটো সোমাব বা ভেৰিফাই হ'ব তাৰপিছত আপুনি সেকেন্ড অপশ্যনত যাব। তো এনেকৈ আপোনাৰ যিখন টয়লেটৰ কাৰণে এপ্লাই কৰিব লগা আছে তো এনেকৈ আপুনি কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।